হয়, ভোগৰ উৎসৱ ভোগালী নঙলামুখ পাৰ হৈ ইতিমধ্যে চোতাল পাইছেহি আৰু ভোগৰ উৎসৱক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি। ব্যক্তিক্ৰম নহয় সত্ৰটি মাজুলীও। সত্ৰৰ উদাসীন বৈষ্ণৱসকলে চিৰা পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম, প্ৰতিদিনে মই দৰ্শকসকলক দেখুৱাইছোঁ। যিহেতু ভোগৰ উৎসৱ ভোগালী, সেই ভোগালীৰ বাবে সত্ৰৰ বৈষ্ণৱসকলে এনেধৰণে চিৰা খুন্দাত ব্যস্ত হৈ পৰিছে। তেওঁলোকে উৰালত চিৰা খুন্দি আলহী অতিথিক আপ্যায়নৰ বাবে ব্যৱস্থা কৰে আৰু তাৰে মই পৰিৱেশ এনেধৰণে পোনপটীয়াকৈ দেখুৱাইছোঁ মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ পৰা। উত্তৰ কমলাবাৰী সত্ৰৰ যিসকল উদাসীন বৈষ্ণৱ, সেই বৈষ্ণৱসকলে এনেধৰণে বিহু আহিলেই তেওঁলোকে ব্যস্ত হৈ পৰে বিহু আচলতে আদৰাক। আৰু ভোগৰ উৎসৱ যিহেতু ভোগালী বিহু, এই ভোগালী বিহুত চিৰা পিঠা সান্দহ সকলোখিনি আচলতে তৈয়াৰ কৰে অসমীয়া আচলতে এইখিনি খাদ্য। আৰু সেই খাদ্যখিনিয়ে আচলতে যিসকল অতিথি আছে সেই অতিথিসকলক আপ্যায়ন কৰে আৰু তাৰে মই পৰিৱেশ দেখুৱাইছোঁ। এয়া উত্তৰ কমলাবাৰী সত্ৰত এই মুহূৰ্তত বৈষ্ণৱসকলে চিৰা খুন্দাত ব্যস্ত হৈ আছে। উৰালত, বিশেষকৈ সত্ৰত উৰাল ব্যৱহাৰ হয় আৰু সেই উৰালতে এনেধৰণে চিৰা খুন্দি আছে এই মুহূৰ্তত। আৰু যিহেতু ভোগালী উৎসৱত সত্ৰসমূহৰ পৰম্পৰা আছে, ঐতিহ্য আছে, সেই প্ৰচলিত পৰম্পৰা আৰু ঐতিহ্যৰে যিহেতু ভোগৰ উৎসৱ ভোগালী আচলতে বিহু পালন কৰে, এই ভোগালী বিহুত এনেধৰণে সত্ৰসমূহত দেখিবলৈ পোৱা গৈছে বৈষ্ণৱসকল ব্যস্ততাপূৰ্ণ এক পৰিৱেশ মই দেখুৱাইছোঁ। তাৰ মাজতে কথা পাতিবলৈ আঁতৰৰ পৰা মই চেষ্টা কৰিম তেখেতসকলৰ লগত। ভোগৰ উৎসৱ ভোগালী সমাগত কেনেধৰণে প্ৰস্তুতি? প্ৰথমতে নতুন বছৰ আৰু ভোগালী বিহুৰ উপলক্ষে মই সমূহ অসমবাসী ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো আমাৰ পৰম্পৰা, তিনিটা বিহু আছে, তিনিটা বিহুৰ ভিতৰত আমাৰ ভোগালী বিহুটো অন্যতম। সেয়েহে যি আমাৰ চিৰা পিঠা সান্দহ সকলো খুন্দাত আমি সকলোবোৰ ব্যস্ত হৈ পৰিছোঁ। এইদৰে আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক, এই পৰম্পৰা যাতে বৰ্তি থাকে। পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা আছে, এতিয়াও চলি থাকিব আগলৈকে। এইদৰে যি আমাৰ সাতাম পুৰুষৰ ওপৰ বুঢ়া বগত অধ্যাপকসকলে দি থৈ যোৱা এইখিনি পৰম্পৰা এনেদৰে বৰ্তি আছে, আগলৈও থাকিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ উঠি অহা প্ৰজন্মও যাতে এইবোৰ আঁকোৱালি লয় তাৰ প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। এনেধৰণে আচলতে চিৰা ভজা হয় আৰু ভজাৰ পিছত এই উৰালত চিৰা খুন্দা হয়। এই হৈছে আচলতে পৰম্পৰা সত্ৰৰ, আৰু এই পৰম্পৰা আজি প্ৰতি অক্ষুণ্ণ আছে সত্ৰসমূহত। আৰু এই নৱপ্ৰজন্মই ইয়াক ধৰি ৰখাৰ চেষ্টা কৰিছে, যিহেতু উদাসীন বৈষ্ণৱসকলৰ এই যি পৰম্পৰা চিৰা খুন্দিলে নাই? হয়, আতিথ্য ভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি সত্ৰৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।